দিছপুৰ অসমৰ ৰাজধানী। অসমৰ বিধানসভাৰ 126টা সমষ্টিৰ ভিতৰত ইও এটা অন্যতম। এই দিছপুৰ সমষ্টিত 25টা বছৰে বৰ্তমানৰ বিজেপি বিধায়ক অতুল বৰা ডাঙৰীয়া বিধায়ক হৈ থাকিলে আৰু 60 বছৰৰ কাম 60 মাহত কৰিম বুলি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনতে প্ৰাক নিৰ্বাচনী কালত তেখেতৰ ভাষণত 60 বছৰৰ কাম 60 মাহত কৰিম বুলি কৈছিলে। কিন্তু এতিয়া অসমতেই বিজেপি চৰকাৰৰ প্ৰায় 10 বছৰ হ'বলৈ হ'ল, যি সময়ত বিজেপিৰ দলৰ উপসভাপতি জয়ন্ত দাস ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰাত উঠি উন্নয়নৰ দৌৰ পৰিচালনা কৰা বুলি কোৱা অৱস্থাত মই অসমৰ এই 126টা সমষ্টিৰ দিছপুৰ সমষ্টিত অলিয়ে গলিয়ে ঘূৰিছোঁ আৰু এই অলিয়ে গলিয়ে ঘূৰা জেগাত যোৱাকালিও প্ৰায় 2-3 ঘৰ মানুহৰ ঘৰলৈ বেহাৰবাৰী অঞ্চলত গৈছিলোঁ। সেইটো গুৱাহাটী GMC ৱাৰ্ডৰ 43 ৱাৰ্ড হয়। কিন্তু মই প্ৰত্যেক ঘৰৰ মানুহলৈ যাওঁতে গাড়ী লৈ যাব পৰা নাছিল, মানে গাড়ী আধা ৰাস্তাতে ৰৈ খোজকাঢ়ি যাব লগা হয়। উখুৰা মুখুৰা ৰাস্তা, খোজকাঢ়ি যাবৰ কাৰণেও যথেষ্ট কঠিন, তথাপিও ৰাইজৰ মাজলৈ গ'লোঁ। এই 25 বছৰ অতুল বৰা ডাঙৰীয়াই শাসন কৰাৰ পাছত অসমত বিজেপিৰ 10 বছৰৰ শাসনকাল থকাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল। বৰ্তমানৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বহুখিনি কৰা বুলি দাবী কৰে। এই ক্ষেত্ৰত মই ক'ম, দিছপুৰৰ অলিয়ে গলিয়ে আপুনি যাওক, মাটিৰ পট্টা নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বিদ্যুৎ সংযোগ নাই, বাট পথ নাই, ইভিন আপোনাৰ স্কুল শিক্ষানুষ্ঠান অসমীয়া শিক্ষানুষ্ঠানৰ অৱস্থা নাই। আৰু বহু দূৰলৈ যাব নালাগে, বিজেপিৰ য'ত বশিষ্ঠত মুখ্য কাৰ্যালয় আছে তাৰ মুখ্য কাৰ্যালয়ৰ আগৰ এটা অঞ্চললৈ মই গৈছিলোঁ। তাত বিদ্যুৎ নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বাট পথৰ অৱস্থা নাই, তাত আছে কি? গতিকে এই যে মই ৰাইজে বিচাৰিছে দিছপুৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, সেয়েহে সমষ্টিটোৰ বিভিন্ন অঞ্চললৈ যাওঁ আৰু য'তেই যাওঁ বাট পথ নাই, মাটিৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে আৰু স্কুল কলেজৰো ভাল ব্যৱস্থা নাই। এই গোটেই কথাবিলাক এক অভাৱ অভিযোগেৰে পৰিচালিত দিছপুৰ সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছোঁ 2026 নিৰ্বাচনত। আৰু ৰাইজে যদি জয়যুক্ত কৰিব পাৰে তেতিয়াহ'লে মোৰ প্ৰথম কাম হ'ব মাটিৰ বন্দোবস্তি কৰা, যিটো আমাৰ দলৰো এটা প্ৰাথমিক বা 1 নম্বৰৰ চৰ্ত। দ্বিতীয় কথাটো হ'ল যে যিটো কৃত্ৰিম বানপানী, আজি অমিত শ্বাহ ডাঙৰীয়াই আহিও কৈ গ'ল যে আৰু 5 বছৰ লাগে বিদেশী খেদাবলৈ। কিন্তু যোৱা 21তো আহিছিলে অমিত শ্বাহ ডাঙৰীয়া, তেতিয়াও কৈ গৈছিলে যে আমাক 5টা বছৰ দিয়ক, বানপানীৰ সমস্যাটো কৰিব। গতিকে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা, খোৱা পানীৰ সমস্যা, বাট পথৰ সমস্যা, মাটিৰ বন্দোবস্তিৰ সমস্যা আৰু নিবনুৱাসকলৰ উন্নতিকল্পে যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰাৰ আজি আপোনালোকৰ এই ভিডিঅ'ৰ মাজেদি মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমাৰ কাম হ'ব, আমাৰ দলৰো কাম হ'ব যে সামগ্ৰিকভাৱে অসমীয়া জাতিৰ উন্নয়ন কৰা, অসমীয়া মানুহৰ উন্নয়ন কৰা। আমি ৰঘুমূল জাতি সৃষ্টি কৰাৰ বিপৰীতে আত্মনিৰ্ভৰশীল জাতি সৃষ্টি কৰিবলৈ বিচাৰোঁ। এই ক্ষেত্ৰত অসমৰ ৰাইজৰ সহযোগ বিচাৰিছোঁ, দিছপুৰবাসী ৰাইজৰ সহযোগ বিচাৰিছোঁ। এই সুযোগতে পলমকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা দিছপুৰবাসী ৰাইজলৈ জ্ঞাপন কৰিলোঁ।